লাল পঢ়া দিয়া বোলে শুই আছে আৰু এতিয়া ৰাতি 2:30 বাজিছে আৰু আজি আমাৰ প্ৰজেক্ট পঢ়াৰ প্ৰথম দিন। হীৰেণ, চন্দন, অজিত আৰু মই দীপাংকৰ শৰ্মাই আজি পহৰা দিম। আমি আগৰ পুৰণা প্ৰচেছটোতে গৈছোঁ, য'ত আমাৰ দেউতাহঁতে পহৰা দিছিলে ৰাতি। আমি যেতিয়া ক্লাছ 8 মানত আছিলোঁ, তেতিয়া ক্লাছ 7-8 মানত থাকোঁতে দেউতাহঁতে এইখিনি জেগাত পহৰা দিছিলে। আৰু তেতিয়া ইমান চোৰৰ উপদ্ৰৱ নাছিলে। এতিয়া চোৰৰ সংখ্যা বহুত বাঢ়িছে। গুৱাহাটীত অনাই বনাই ৰাতি চুৰ কৰে, ইভেন দিনতেই চুৰ কৰা হৈছে। চ' এতিয়া আমি আমাৰ ঘৰৰ ওচৰৰ চুবুৰীয়াৰ ফালেও টৰ্চ মাৰি চাই আছোঁ, কিবা পাওঁ নেকি, কোনোবা আহিছে নেকি ছাছপেক্টেড। এবাৰ দুবাৰ আমি বাহিৰতো ৰাউণ্ড লগাইছোঁ, অকল ঘৰতে থকা নাই। আৰু আমি এই ইনিচিয়েটিভটো আমি সকলোকে ল'ব দিম, যাতে সকলোৱে এই 2:30 পৰা 4:30লৈকে নিজৰ ঘৰৰ পৰা পহৰা দিয়ে। বাহিৰত ওলাব যেতিয়া কোনোবা ছাছপেক্টেড দেখা পায়, কিন্তু যিমান পাৰে ঘৰৰ ভিতৰৰ পৰা পহৰা দিলে গোটেইবিলাকে একেলগে, তেতিয়া চোৰৰ উপদ্ৰৱটো অলপ কমিব। হীৰেণ, আজি প্ৰথম দিন আমাৰ। কেইটা বাজিছে ঘড়ীত? 3টা বজা নাই, 2:40-45 মান হৈছে। এয়া ডিস্কো লাইট জ্বলি আছে আমাৰ ইয়াতে। হেল্ল', কি ক'লে? হেল্ল', হয় নি? আমি কমিউনিকেশ্যনৰ কাৰণে ৱাকি টকি 4টা কিনি লৈছোঁ। চ' কোনোবাই যদি ইফালৰ পৰা সিফালে যায় আৰু কোনোবাই কিবা ছাছপেক্টেড মানুহ দেখা পায়, তেওঁলোকে ইনফৰ্ম কৰি দিব ইমিডিয়েটলি। কি কৰি আছা? কচু চাহ বনাই আছে, মাতছি খাবা। যাম দে অলপ পিছত। একো নাই ন ৰাস্তাত? কোনফালেদি গৈছা? সেইফালেদি গৈছা নেকি বিমলা হৈ পেলাই? অঁ, আমাৰ এই ৰাস্তাটোৰ নাম হ'ল জয়ানগৰ নামঘৰ পথ। আৰু ইয়াতে আমি যোনটো ইনিচিয়েটিভ লৈছোঁ, এইটো চোৰবিলাকক ৰুধিবৰ কাৰণে লৈছোঁ। আৰু এনেকুৱা ইনিচিয়েটিভ যাতে সকলোৱে লয়, যাতে চোৰৰ উপদ্ৰৱটো অলপ কমে গুৱাহাটীত। পুলিচৰটো ভৰসা কৰিব নোৱাৰি, কাৰণ পুলিচ থাকোঁতেই দুনীয়াৰ চুৰ হৈ আছে। আমাৰ ঘৰতে সেইদিনা আজি 4 দিন আগতে গোটেই AC-ৰ ৱায়াৰ কাটি পেলাই লৈ গ'ল। আৰু আমাৰ ওচৰৰে দাদা এজনৰ ধ্ৰুৱদা, তেওঁলোকৰ বেটাৰী, ই-ৰিক্সাৰ বেটাৰী আৰু কিবাকিবি বহুত বস্তু লৈ গৈছে কেইদিনমান আগতে। আমি আজি 2:30ৰ পৰা অলম'ষ্ট 4:20 মানলৈকে টাৰ্গেট লৈছোঁ। আৰু চাম আমি কিবা এই ৰাস্তাৰে ছাছপেক্টেড কোনোবা যায় নেকি। ৰাস্তাত কিবা আছে নেকি? ৰাস্তাত একো নাই, মেইন ৰাস্তা খালী মানে গাড়ী দুইখন আহি। চ' আমাৰ পহৰা প্ৰজেক্টৰ আজি প্ৰথম দিনৰ ইমানতে অন্ত পৰিল। আৰু এতিয়া অলম'ষ্ট 4:10 মান বাজিছে। আৰু 20 মিনিটমান থাকি আমি ভিতৰত যাম। ওচৰৰ মানুহো উঠিছে, বলেন আমি দেখা পাইছোঁ ওচৰতে থাকে, তেওঁ উঠিছে। আৰু বাকীকেইজনো ঘূৰি আহিব এতিয়া ৰাস্তাৰ পৰা। চ' ফাৰ্ষ্ট প্ৰজেক্ট আমাৰ পহৰা, ফাৰ্ষ্ট ডে', ছেকেণ্ড ডে' এনেকৈ চাই থাকিব, ছাপোৰ্ট কৰিব, সকলোৱে ওলাই আহিব। আৰু সকলোৱে যাতে নিজৰ ঘৰৰ ৰক্ষা নিজে কৰে, চোৰৰ উপদ্ৰৱটো কমে গুৱাহাটীত, সেইটোৱে ভাবোঁ।